এই মুহূৰ্তত অসমৰ প্ৰত্যেকগৰাকী জনদলী দিবলৈ লৈছো ডাঙৰ খবৰ। অসম চৰকাৰৰ বৃহৎ সিদ্ধান্ত। অসম চৰকাৰে আকৌ নতুনকৈ আৰম্ভ কৰিলে 2024 চনৰ এখন নতুন আঁচনি। এইখন আঁচনিৰ জৰিয়তে অসমৰ লাখ লাখ দুখীয়াসকল লগতে অসমৰ আত্মসহায়ক গোটৰ লগত জড়িত থকা মহিলাসকলে সম্পূৰ্ণ ফ্ৰীতে লাভ কৰিব চিলাই মেচিন, লগতে ই ৰিক্সা আৰু লাভ কৰিব অট'মেটিক পেপাৰ প্লেট মেচিন। তো আপোনালোকে যদি এইখন আঁচনিত আবেদন কৰিব বিচাৰে তেন্তে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষ কৰি চাব। আৰু মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। ভিডিঅ'টো শ্বেয়াৰ কৰি আপোনালোকৰ বন্ধুবৰ্গক চোৱাৰ কাৰণে সুযোগ প্ৰদান কৰিব, যাতে আপোনালোকৰ বন্ধুবৰ্গ আঁচনিখনত আবেদন কৰিব পাৰে। তো এতিয়াই শ্বেয়াৰ কৰি দিয়ক। আপোনালোকে ভিডিঅ'ৰ তলত শ্বেয়াৰ অপশ্যন চাব পাৰিছে, এইটো অপশ্যনত ক্লিক কৰি ভিডিঅ'টো অনুগ্ৰহ কৰি এতিয়াই শ্বেয়াৰ কৰি দিয়ক। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে এনেকুৱা এখন আপডেট চৰকাৰৰ ফালৰ পৰা প্ৰদান কৰা হৈছে। ইয়াতে কি লিখা আছে পঢ়ি শুনাই দিছোঁ। ইয়াতে লিখা আছে অসম সংখ্যালঘু উন্নয়ন বৰ্ডৰ তৰফৰ পৰা 2023-24 বিত্তীয় বৰ্ষৰ বাবে নিম্ন উল্লেখিত সামগ্ৰী বিতৰণৰ বাবে আৰ্থ সাহায্যৰে অসমৰ স্থায়ী বাসিন্দাৰ অধিসূচিত ধৰ্মীয় সংখ্যালঘু মুছলিম, খ্ৰীষ্টিয়ান, শিখ, বৌদ্ধ, জৈন আৰু ফাৰ্চী সম্প্ৰদায়ৰ বাবে ই ৰিক্সা মুঠ খৰচৰ 80% চৰকাৰী অনুদান আৰু 20% হিতাধিকাৰীয়ে বহন কৰিব লাগিব। তাৰপিছত দ্বিতীয় নম্বৰত কোৱা হৈছে ছেভিং মেচিন। তাৰপিছত তৃতীয় নম্বৰত কোৱা হৈছে ফেশ্বন ডিজাইনিং মেচিন। তাৰপিছত চতুৰ্থ নম্বৰত কোৱা হৈছে অট'মেটিক পেপাৰ প্লেট মেকিং মেচিন ইত্যাদি সামগ্ৰী সম্পূৰ্ণ বিনামূলীয়াকৈ বিতৰণৰ বাবে আবেদন বিচৰা হৈছে। আবেদনকাৰীসকলৰ বছৰেকীয়া আয় 3 লাখ টকাতকৈ অধিক হ'ব নোৱাৰিব। আবেদনকাৰীসকলে অনলাইন যোগে প্ৰপত্ৰ পূৰণ কৰিব লাগিব আৰু আবেদনৰ লগতে যাৱতীয় নথি পত্ৰ আপলোড কৰিব লাগিব। ইয়াৰ উপৰিও এই নথি পত্ৰসমূহৰ ফটোকপি মূল কপি বাছনি প্ৰক্ৰিয়াৰ সময়ত লৈ আহিব লাগিব। বাছনিকৃত আবেদনকাৰীসকলক অসম সংখ্যালঘু উন্নয়ন বৰ্ডৰ তৰফৰ পৰা জনোৱা হ'ব। ইচ্ছুক আবেদনকাৰীসকলক তথা আত্মসহায়ক গোটৰ সমূহ সদস্যসকলক অহা 7/1/2024 তাৰিখৰ ভিতৰত amdb.assam.gov.in অফিচিয়েল ৱেবছাইটত অনলাইন যোগে আবেদন দাখিল কৰিবলৈ চৰকাৰে কিন্তু আহ্বান জনাইছে। তো আপোনালোকে যদি এইখন আঁচনিত আবেদন কৰিব বিচাৰে আৰু চৰকাৰৰ পৰা ই ৰিক্সা লগতে চিলাই মেচিন লগতে পেপাৰ প্লেট মেকিং মেচিন যদি লাভ কৰিব বিচাৰে তেন্তে অহা 17 জানুৱাৰীৰ ভিতৰত কৰিব লাগিব আবেদন। অহা 17 জানুৱাৰী কিন্তু আবেদনৰ অন্তিম তাৰিখ। তো কোনবোৰ মানুহে কোনখন মেচিন লাভ কৰিব আৰু কেনেকৈ আবেদন কৰিব এইটো ভিডিঅ'ৰ মাজত এতিয়া আপোনালোকক জনাই দিম। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। ইয়াতে 1 নম্বৰত কোৱা হৈছে ই ৰিক্সা। ই ৰিক্সা যদি আপোনালোকে পাব বিচাৰে তেন্তে অৰ্হতাৰ বিষয়ে ইয়াতে কোৱা হৈছে আবেদনকাৰী ধৰ্মীয় সংখ্যালঘু সম্প্ৰদায়ৰ হ'ব লাগিব। তাৰপিছত দ্বিতীয় নম্বৰত কোৱা হৈছে আবেদনকাৰী কমেও 5ম শ্ৰেণী উত্তীৰ্ণ হ'ব লাগিব। তাৰপিছত তৃতীয় নম্বৰত কোৱা হৈছে আবেদনকাৰীৰ বয়স 18 পৰা 50 বছৰৰ ভিতৰত হ'ব লাগিব। তাৰপিছত চতুৰ্থ নম্বৰত কোৱা হৈছে আবেদনকাৰীৰ ঘৰৰ ঠিকনাৰ প্ৰপত্ৰ গাঁও পঞ্চায়ত, পৌৰসভা নিগম বা টাউন কমিটিৰ কৰ্তৃপক্ষৰ পৰা ল'ব লাগিব। তাৰপিছত 5 নম্বৰত কোৱা হৈছে আবেদনকাৰীৰ ভোটাৰ কাৰ্ড ও পৰিচয় পত্ৰ জমা দিব লাগিব। তাৰপিছত 6 নম্বৰত কোৱা হৈছে বছৰেকীয়া আয়ৰ প্ৰমাণ পত্ৰ সংশ্লিষ্ট কৰ্তৃপক্ষৰ পৰা সংগ্ৰহ কৰিব লাগিব। তাৰপিছত দ্বিতীয় নম্বৰত কোৱা হৈছে ছেভিং মেচিন। আপোনালোকে যদি চিলাই মেচিন লাভ কৰিব বিচাৰে চৰকাৰৰ ফালৰ পৰা সম্পূৰ্ণ ফ্ৰীতে তেন্তে কি কি যোগ্যতাৰ কথা কোৱা হৈছে এতিয়া আপোনালোকক পঢ়ি শুনাই দিছোঁ। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। তো 1 নম্বৰত কোৱা হৈছে আবেদনকাৰী ধৰ্মীয় সংখ্যালঘু সম্প্ৰদায়ৰ ও মহিলা হ'ব লাগিব। দ্বিতীয় নম্বৰত কোৱা হৈছে আবেদনকাৰী কমেও 5ম শ্ৰেণী উত্তীৰ্ণ হ'ব লাগিব। তৃতীয় নম্বৰত কোৱা হৈছে আবেদনকাৰীৰ বয়স 18 পৰা 50 বছৰৰ ভিতৰত হ'ব লাগিব। চতুৰ্থ নম্বৰত কোৱা হৈছে আবেদনকাৰীৰ ঘৰৰ ঠিকনাৰ প্ৰপত্ৰ গাঁও পঞ্চায়ত, পৌৰ নিগম বা টাউন কমিটিৰ কৰ্তৃপক্ষৰ পৰা ল'ব লাগিব। তাৰপিছত 5 নম্বৰত কোৱা হৈছে আবেদনকাৰীৰ ভোটাৰ কাৰ্ড ও পৰিচয় পত্ৰ দিব লাগিব। 6 নম্বৰত কোৱা হৈছে বছৰেকীয়া আয়ৰ প্ৰমাণ পত্ৰ সংশ্লিষ্ট কৰ্তৃপক্ষৰ পৰা সংগ্ৰহ কৰিব লাগিব। তাৰপিছত 3 নম্বৰত কোৱা হৈছে ফেশ্বন ডিজাইনিং মেচিন। তো ফেশ্বন ডিজাইনিং মেচিন যদি লাভ কৰিব বিচাৰে তেন্তে কি কি যোগ্যতা লাগিব
এতিয়া আপোনালোকক জনাইছোঁ। 1 নম্বৰত কৈছে আবেদনকাৰী আত্মসহায়ক গোটত পঞ্জীয়ন হ'ব লাগিব। আত্মসহায়ক গোটত জড়িত থকা মহিলাসকলে কিন্তু ফেশ্বন ডিজাইনিং মেচিন লাভ কৰিব পাৰিব। তাৰপিছত 2 নম্বৰত কৈছে আত্মসহায়ক গোটত কমেও 10 জন সদস্য থাকিব লাগিব। আত্মসহায়ক গোটৰ নামত বেংক একাউণ্ট থকাটো বাধ্যতামূলক। তাৰপিছত 4 নম্বৰত কৈছে আত্মসহায়ক গোটৰ সদস্যৰ ঠিকনা আৰু পৰিচয় পত্ৰ জমা দিব লাগিব। তাৰপিছত 5 নম্বৰত কৈছে আবেদনকাৰী আত্মসহায়ক গোটৰ সদস্যসকল ধৰ্মীয় সংখ্যালঘু সম্প্ৰদায়ৰ হ'ব লাগিব। তো 4 নম্বৰত কৈছে অট'মেটিক পেপাৰ প্লেট মেচিন। তো অট'মেটিক পেপাৰ প্লেট মেচিন যদি ল'ব বিচাৰে তেন্তে কি কি যোগ্যতাৰ প্ৰয়োজন হ'ব এই বিষয়ত কি কোৱা হৈছে পঢ়ি শুনাই দিছোঁ। 1 নম্বৰত কৈছে আবেদনকাৰী আত্মসহায়ক গোটটো পঞ্জীয়ন হ'ব লাগিব। ইয়াৰ প্ৰপত্ৰ সংশ্লিষ্ট কৰ্তৃপক্ষৰ পৰা সংগ্ৰহ কৰি আপলোড কৰিব লাগিব অফিচিয়েল ৱেবছাইটত। 2 নম্বৰত কোৱা হৈছে আত্মসহায়ক গোটত কমেও 10 জন সদস্য থাকিব লাগিব। 3 নম্বৰত কোৱা হৈছে আত্মসহায়ক গোটৰ নামত বেংক একাউণ্ট থাকিব লাগিব। 4 নম্বৰত কোৱা হৈছে আত্মসহায়ক গোটৰ সদস্যৰ ঠিকনা আৰু পৰিচয় পত্ৰ জমা দিব লাগিব। 5 নম্বৰত কোৱা হৈছে আবেদনকাৰী আত্মসহায়ক গোটৰ সদস্যসকল ধৰ্মীয় সংখ্যালঘু সম্প্ৰদায়ৰ হ'ব লাগিব। তো এইবোৰ যোগ্যতা যদি আপোনালোকৰ আছে তেন্তে এই 4খন আঁচনিৰ ভিতৰত যিকোনো এখন আঁচনিত আপোনালোকে 17 জানুৱাৰী তাৰিখৰ পূৰ্বেই কৰিব পাৰিব আবেদন। তো এই 4খন আঁচনিৰ ভিতৰত কোনখন আঁচনিত আপোনালোকে আবেদন কৰিব বিচাৰে আৰু কোনখন মেচিন আপোনালোকে লাভ কৰিব বিচাৰে নিশ্চয় এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। ইয়াৰ নেক্সট ভিডিঅ'ত আপোনালোকক সেই মেচিনৰ অনলাইন এপ্লিকেশ্যন প্ৰক্ৰিয়াটো দেখুৱাই দিম। তো আজি ইমানেই। ভিডিঅ'টো চাই কেনে পালে নিশ্চয় জনাই দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত